সকলোৰে ঘৰত ইমান ধুনীয়াকৈ সজাইছে, লাইট লগাইছে, নতুন নতুন কাপোৰ পিন্ধিছে। আমাৰ ঘৰৰ বাহিৰে সকলোৰে ঘৰ পোহৰ হৈ আছে। ইমান ধুনীয়া ধুনীয়া লাইট লগাইছে। আমাৰ যদি পইচা থাকিল হয় আমিও লগাব পাৰিলোহেঁতেন। আমাৰ বাহিৰে সকলোৱে ধনী। মাজনী, সন্ধিয়া সময়ত এনেকৈ বাহিৰতে বহি আছা যে? বলা ভিতৰলৈ, মহে কামুৰিব নহয়। নাই মা, বাহিৰতে ভাল লাগিছে। চোৱাচোন, সকলোৰে ঘৰত ইমান ধুনীয়া ধুনীয়া লাইট লগাইছে। আমিও লাইট আনিব পাৰিলোহেঁতেন যদি আমাৰ পইচা থাকিলহেঁতেন। মাজনী, দুখ নকৰিবা। এইবাৰ দেউতাৰ বেমাৰ হ'ল বুলিহে, নহ'লে আমাৰ ঘৰতো লাইট লগালোহেঁতেন। অহা বছৰকে আমি বহুত ভালকৈ পাতিম দেই। তুমি মনটো দুখ কৰি নাথাকিবা। দেউতা যদি ভালে থকা হ'লে তোমালৈও নতুন কাপোৰ আনি দিলেহেঁতেন, ঘৰত লাইট লগাব পাৰিলোহেঁতেন। ব'লা মাজনী, এনেকৈ বাহিৰত বহি থাকিলে মনটো বেয়াহে লাগিব। ভিতৰলৈ যাওঁ ব'লা। ঘৰত যিখিনিৰে আছে সেইখিনিৰে ঘৰটো সজাওগৈ। ঘৰত একোৱে নাই দেখোন মা। এটা কথা নহয়, তোমাৰ বান্ধৱী এঞ্জেলে তোমাক মাতিছিলে। তাই বোলে তোমাৰ কাৰণে কিবা গিফ্টটো কিনি থৈছে। তাহাঁতৰ ঘৰত তোমাক খ্ৰীষ্টমাছত এপাক যাবলৈ কৈছে। কাইলৈ গৈ আহিবাচোন দেই, তেতিয়া মনটো তোমাৰ ভাল লাগিব। হয় নেকি মা? কিন্তু মোৰতো তাইক দিবলৈ একোৱেই নাই। তাই মোৰ কাৰণে গিফ্ট কিনি থৈছে, মইনো তাইক কি দিম? ৰ'বা, কাইলৈ মই তাইৰ কাৰণে কিবা এটা দোকানৰ পৰা লৈ আহিম বাৰু। তুমি তাইৰ লগতে কাইলৈ খ্ৰীষ্টমাছ মানিবা, ঠিক আছে? হ'ব মা। হেৰি, ঠিকে আছেনে আপুনি? এই অলপ কাহ ধৰিছিলে, একো হোৱা নাই অ'। উঠকচোন, উঠক, গৰম পানী কৰি গাটো ধুৱাই দিওঁ। আজি খ্ৰীষ্টমাছ নহয় জানো? গাটো ধুৱাই দিওঁ বলক। কাপোৰযোৰো সলাবলৈ হ'ল। হেৰি নহয়, মাজনী ক'ত আকৌ? আছে, তাই ভিতৰতে আছে। মনটো বৰ বেয়া লাগিছে জানানে? অন্ততঃ তাইৰ কাৰণে কাপোৰ এযোৰ কিনি দিব পৰা হ'লে তেনেকৈ অলপ ভাল লাগিলেহেঁতেন। মোৰ বেমাৰৰ কাৰণে তোমালোকেও সেই একো এটা লোৱা নহ'ল। হ'ব আৰু দিয়কচোন, সেইবোৰ চিন্তা কৰি নাথাকিবচোন। আমাক একো নালাগে, মাত্ৰ আপুনি ভাল হওক, আমি তাকেই বিচাৰোঁ। মাজনীয়ে একো লাগে বুলি কোৱা নাই নহয়। তথাপিও সৰু ছোৱালী, কিবা এটা কিনি দিলে কিমান মনতে ভাল পায়। আহিব নহয়, বছৰে বছৰে আহিয়ে থাকিব। এইবাৰহে আমি কিবা ইমান পাতিব পৰা নাই। মানুহটো বেমাৰ হৈ থাকিলেনো কেনেকৈ পাতে? প্ৰথমতে বেমাৰটো ভাল হৈ লওক। দুবছৰ নোৱাৰিলে কি হ'ল, অহা বছৰে পাতিম আকৌ। প্ৰত্যেক বছৰে দেখোন পাতিয়ে থাকোঁ। বলক, আপোনাক গাটো ধুৱাই দিওঁ। ব'লা। আজি ৰণীক মাতিছিলোঁ নহয়, তাই দেখোন এতিয়ালৈকে অহাই নাই। মই নিজে যাওঁ তাহাঁতৰ ঘৰলৈ। তাইৰ কাৰণে কাপোৰ কিনি থৈছোঁ, গিফ্ট কিনি থৈছোঁ। সেইখিনি আকৌ দিবগৈ লাগিব নহয়। বেবী, মা, যোৱা আকৌ যোৱা। আলহীবোৰে তোমাক বিচাৰি আছে নহয়, যোৱা কথা পাতাগৈ। মা, ইমানকৈ কথা পাতিলোৱে দেখোন, আৰুনো কি কথা পাতিম? মোৰ কিন্তু লাজ লাগে দেই ইমান কথা পাতিবলৈ। মই ৰণীলেহে ৱেইট কৰি আছোঁ, তাই ইমান দেৰিলৈকে অহা নাই। তাই ক'ত আহিব, নাহে তাই। তুমিহে এনেই তাইৰ কাৰণে গিফ্ট কিনি থৈছা, কাপোৰ কিনি থৈছা। কৈছোৱে নালাগে বুলি। নহয় মা, মইতো ইয়াত বহুত ভালকৈ চেলিব্ৰেট কৰি আছোঁ খ্ৰীষ্টমাছ। কিন্তু তাই দুখীয়া ঘৰৰ ছোৱালী, তাতে দেউতাকৰো বেমাৰ। তাই চাগে এইবাৰ একো এটাই ল'ব পৰা নাই, সেইকাৰণে মই কিনি দিলোঁ। তাই মোৰ বহুত ভাল বান্ধৱী। জানো পাই তাই কেনেকৈ তোমাৰ বান্ধৱী হ'ল। তোমাৰ স্কুলো দেখোন তাই নাযায়। ওচৰৰহে গভৰ্ণমেণ্ট স্কুলখনতহে যায়, কেনেকৈ বান্ধৱী হ'লনো? তুমিচোন প্ৰাইভেট স্কুলতহে যোৱা। মা, একেখন স্কুলত গ'লেই কোনোবা বান্ধৱী হৈ নাযায় নহয়। তাইক মই খেলা ধূলাতে লগ পাইছোঁ, বহুত ভাল ছোৱালী তাই। তুমিহে জানা আৰু ক'ত কাক লগ পোৱা। এইবোৰ দুখীয়া মানুহৰ লগত কেলৈ সম্পৰ্ক ৰাখিব লাগে বাৰু? তোমাৰ দেখোন ইমান ফ্ৰেণ্ডছ ইয়াতেই আছে, তাহাঁতৰ লগত যাব নোৱাৰা জানো? কিজানি তোমাৰ টকা পইচা আছে বুলিয়ে তাই তোমাৰ লগত বান্ধৱী পাতিছে। এতিয়া সেইবোৰলৈ গৈ থাকিব নালাগে। ইয়াতে বহুত ফ্ৰেণ্ডছ আছে, তাহাঁতৰ লগতে খেলা, বুজিলা নহয়? মা, তোমাৰ কাৰণে তেওঁলোক দুখীয়া হ'ব পাৰে, কিন্তু তাই মনৰ পৰা বহুত ধনী। মই তাইৰ ওচৰলৈ যামেই, কাৰণ মই এইটো সিদ্ধান্ত আগতেই লৈছোঁ। তাইৰ দেউতাক বেমাৰ চোৱা হ'ব, তাইক বস্তুবোৰ দি থৈ অহা হ'ব। এনেই অভাৱত ইমান টকা পইচা খৰচ কৰি কিহে পাইছে বেলেগক বস্তু দিবলৈ? যোনে তোমাক দিয়ে তাইক দিব লাগে।
কিমান মানুহে তোমালৈ গিফ্ট আনিছে, আমিও কিমান মানুহক দিছোঁ। বেলেগে দিয়ে কাৰণেহে আমিও দিছোঁ, আমি দিওঁ কাৰণেহে বেলেগেও দিছে। সদায় তুমিয়ে তাইক দি থাকিবা, তাইৰ ফালৰ পৰা একো এটা নিদিব? এনেকৈ হ'লে কেনেকৈ হ'ব? আজিলৈকে মইতো শুনা নাই তোমাক তাই কিবা দিছে বুলি। সদায়তো তুমিয়ে ইটো সিটো দি থাকা। মা, তাহাঁতৰ আমাৰ সমান পইচা নাই নহয়, আৰু মোক তাইৰ পৰা একো নালাগে। মই মোৰ পৰা যি দিওঁ তাইক মৰমত দিওঁ। মোৰ বহুত বান্ধৱী আছে, কিন্তু তাইৰ সমান ভাল কোনোৱে নাই। তোমালোকে ৰেডি হৈছানে? ব'লা আকৌ, দেৰি হৈছে নহয়। বলক বলক। অঁ, বেবী ক'ত আকৌ? তাই বোলে নাযায়। তাইৰ সেই বান্ধৱী এজনী নাই জানো, দুখীয়া আছিলে যে, কি নাম আছিলে তাইৰ জানো? অঁ, ৰণী নেকি? তাইৰ ঘৰলৈহে যাব হেনো। মই বহুত বুজালোঁ, তথাপিও তাই নুবুজিলে। তাই বোলে তাহাঁতৰ ঘৰলৈহে যাব। অঁ, ঠিক আছে দিয়া। খ্ৰীষ্টমাছত তাই যাৰ ঘৰলৈ মন যায় তাৰ ঘৰলৈ যাব পাৰে। তুমিয়ে মই গৈ আহোঁ ব'লা। নহ'লে আপুনি এবাৰ কৈ চাওকচোন, তাহাঁতি আকৌ সুধিব নহয় মাজনীৰ কথা। হ'ব দিয়া, একো নহয়। তাই বান্ধৱীৰ ঘৰলৈ যাওঁ কৈছে, যাবলৈ দিয়া। তাই গ'লে মানে তাহাঁতিও খুব ভাল পাব। বাপেকৰো বেমাৰ হৈ আছে বুলি শুনিছিলোঁ। আমিও এপাক যাবহে লাগিছিলে অ'। নাই নাই, মই যাব নোৱাৰোঁ দেই। ইমান মানুহৰ ঘৰত যাবলৈ আছে, ক'ত মই সেইবোৰ ঘৰলৈ গৈ থাকিলে হ'ব? আৰে, ইমান মানুহৰ ঘৰলৈ যাব থাকিলে কি হ'ব? ৰণী আমাৰ মাজনীৰ বান্ধৱী, তাইৰ ঘৰলৈহে যোৱাটো প্ৰয়োজন। এতিয়া বাদ দিয়ক, সেইবোৰ কথা পাছত পাতিম। এতিয়া বলক সোনকালে। ঠিক আছে ব'লা। এতিয়া অলপ গাটো ভাল পাইছেনে? অঁ, পাইছোঁ। মাজনী ক'ত? অঁ পাপা, তুমি গাটো ভাল পাইছানে? অঁ শুন, পাইছোঁ। তুমি চাগে মোক বেয়াই পাইছা। তোমাক খ্ৰীষ্টমাছত একো এটা কিনি দিব নোৱাৰিলোঁ নহয়। মোৰ বেমাৰ ভাল হ'লে তোমালৈ ধুনীয়াকৈ ফ্ৰক এটা কিনি দিম দেই। বেয়া কিয় পাম পাপা? মোক একো নালাগে, মাত্ৰ তুমি বেমাৰ ভাল হৈ লোৱা। অহা বছৰ আমি বহুত ভালকৈ খ্ৰীষ্টমাছ পাতিম দেই। কিলে আমাৰ ছোৱালীজনী কিমান বুজি পায়। হয় অ', তাই যে ইমান সৰুতে ইমান বুজি পোৱা হ'ল। তোমাৰ বান্ধৱীয়ে তোমাক মাতিছিলে নহয়, যাব লাগিছিলে আকৌ। নাই পাপা, এঞ্জেল বহুত ধনী ঘৰৰ ছোৱালী। মইনো সোধাহঁতে কেনেকৈ যাওঁ? ইমান ধুনীয়াকৈ সিহঁতৰ ঘৰ সজাইছে চাগে, মোৰ লাজেই লাগে। সেইকাৰণে মই নাযাওঁ। তাইক ৰাস্তাত কেতিয়াবা লগ পাম নহয়, খেলিবলৈ আহিলেও ফিল্ডত লগ পাম। তেতিয়া তাইক মই উইচ কৰি দিম খ্ৰীষ্টমাছ। মই আকৌ তাইক যাবলৈ কৈছিলোঁ, সেই চকলেট এটাও কিনি দিছিলোঁ। তাই নাযাওঁ বুলি ক'লে। হ'ব নালাগে, আজি তাহাঁতৰ ঘৰতো বহুত আলহী আহিব। তোমাকনো কোনে সুধি যাব কোৱাচোন? তাতে ধনী মানুহ, ধনী মানুহে দুখীয়া মানুহক ইমান হেৰি নকৰে নহয়। পাছত আকৌ মনটো বেয়াহে লাগিব। তুমি এঞ্জেলৰহে বান্ধৱী, মাক দেউতাকে চাগে চিনিয়ে নাপায়। ৰণী, কোনোবা আহিছে চাগে, ৰ'বাচোন মই চাই আহিছোঁ। এঞ্জেল, তুমি? অঁ আণ্টি, ৰণীক মাতিছিলোঁ নহয়, ৰণীয়ে নোযোৱাৰ কাৰণে ময়ে পালোহি। গ'ল ভাল পাইছেনে? অঁ মাজনী, ভাল পাইছে। ব'লাচোন ব'লা, ভিতৰলৈ ব'লা। বাপৰে, ছোৱালীজনী ইমান বস্তু সোপা লৈ এনেকৈ আহিলা নেকি তুমি? নাই আণ্টি, গাড়ীত থৈ গ'লহি। গাড়ীখন আকৌ ক'ৰবালৈ যাবলগীয়া আছে, সেইকাৰণে গুচি গ'ল। মই বোলো যাবগৈ ক'লোঁ, আকৌ ইয়াত ৰৈ থাকিলে সোনকালে যাবগৈ লাগিব যে। আমাৰনো কি ক'বা আৰু, দুখীয়া মানুহ, একোৱেই ডেক'ৰেশ্যন কৰা নাই। ব'লা ব'লা, ভিতৰলৈ ব'লা, ভিতৰতে বহিবা। এতিয়া মই আহিলোঁ নহয় আণ্টি, এতিয়া আপোনালোকৰ ঘৰখন ধুনীয়াকৈ ডেক'ৰেশ্যন কৰি গুচি যাম। ব'লা ব'লা, আমাৰ মাজনীয়ে তুমি অহা গম পাই খুব ভাল পাব। থেংক ইউ এঞ্জেল, তুমি আমাৰ ঘৰখনত আহি গোটেই পোহৰাই দিলা। নাজানো তোমাক আমি কেনেকৈ ধন্যবাদ দিওঁ। খ্ৰীষ্টমাছৰ সময়তো অন্ধকাৰ হৈ থকা ঘৰখনত তুমি পোহৰ আনি দিলা এঞ্জেল। তোমাক বহুত বহুত থেংক ইউ। সঁচাকৈ তোমাৰ নিচিনা বান্ধৱী এজনী পাই মোৰ জীৱনত মই ধন্য হ'লোঁ। ৰণী, এইবোৰ তুমি কি কৈছা? মই তোমাৰ বান্ধৱী, এয়া মোৰ দায়িত্ব ৰণী। বন্ধু বান্ধৱীনো কিয় লাগে? বিপদৰ সময়ত এষাৰ মাত লগোৱাটোহে বন্ধু বান্ধৱী বুলি কয়। যি তোমাৰ কিবা অসুবিধা হ'ল মই তোমাক সহায় কৰিছোঁ, কাইলৈ মোৰ কিবা অসুবিধা হ'ব, তেতিয়া তুমি জানো সহায় কৰিব নাযাবা? নিশ্চয় যাবা। এয়া মোৰ তোমাৰ কাৰণে এটা সৰু উপহাৰ। তুমি মোৰ কাৰণে ইমানখিনি কৰিছা, অথচ মই তোমাক দিবলৈ একো নাই। মোৰ বহুত বেয়া লাগিছে। মায়ে তোমাৰ কাৰণে চকলেট কিনি থৈছে, তাকেই দিম দেই, বেয়া নাপাবা। আহা ৰণী, তুমি কিয় এনেকুৱা কথা কোৱা বাৰু? মইনো কিয় বেয়া পাম? আণ্টিয়ে মোক যি দিয়ে মই সেইটোৱে ল'ম দিয়া। আৰু মই তুমি কিবা দিবা বুলি মই ইয়ালৈ অহা নাই নহয়। মই জানো আংকুলৰ যে বেমাৰ হৈছে, সেইকাৰণে মই তোমালোকৰ ঘৰখন সজাবলৈ বস্তু নিজেই লৈ আহিছোঁ। সকলোৰে ঘৰ পোহৰ হৈ আছে, তোমালোকেনো কিয় অন্ধকাৰত থাকিব লাগে?
বা ইমান ধুনীয়া লাগিছে এঞ্জেল মাজনী তোমাক যে কি বুলি ধন্যবাদ দিম নহয় তুমি যে আমাৰ ঘৰখন গোটেই পোহৰাই দিলা তোমাক যে ধন্যবাদ দিবলৈ শব্দই বিচাৰি পোৱা নাই মাজনী আণ্টি হ'ব দিয়ক মোক ধন্যবাদ দিব নালাগে টনিৰ নিচিনা বান্ধৱী এজনী পায়ে মই জীৱনত ধন্য হৈছোঁ আৰুনো মোক কি লাগে মই মাত্ৰ আপোনালোকৰ মুখত এটা হাঁহি বিচাৰোঁ তাতকৈ বেছি মোক একো নালাগে আণ্টি ৰ'বা মই তোমালোকৰ কাৰণে কেক বনাইছোঁ হোমমেড কেক অঁ মাজনী ঘৰতে সেই যিকেইটা বস্তু আছিলে তাৰেই বনাইছোঁ কেক খাবা চাহৰ লগত মই বহুত ভাল পাওঁ আণ্টি হোমমেড কেক খাবলৈ আমাৰ ঘৰত আকৌ মায়ে এইবোৰ নবনাই নহয় এই দোকানৰ পৰা সেই কিনা কেকবোৰে লৈ আহে আৰু ক্ৰীম লগা কেকবোৰ আমনিয়ে লাগিলে খাই খাই কিমান খাম আৰু ঘৰতে বনোৱা হ'লে ভাল লাগে খাই আমাৰ মাৰ আকৌ ঘৰৰ কামবোৰত ইমান ইণ্টাৰেষ্ট নাই কাম কৰা মানুহবোৰে সকলো কৰে যে হয় নেকি একো নাই দিয়া আজি মই বনোৱা কেক খাবা আৰু ঘৰলৈও লৈ যাবা দেই ঠিক আছে আণ্টি চাওকচোন এই ছোৱালীজনী কিমান যে অসাৱধান ইমান দেৰিলৈকে তাই তাত থাকিব লাগেনে ৰাতিও হ'ল আৰু এতিয়া চাওকচোন বলক লৈ আহোঁগৈ কি যে ভাল পায় নহয় তাই ঘৰত ইমান ধুনীয়াকৈ ডেক'ৰেশ্যন কৰা আছে ইমান ধুনীয়াকৈ আলহী ঘৰত যাব পাৰে আমাৰ লগত নাই সেইবোৰত তাইৰ ধান্দা নাই তাই সেই বান্ধৱী ঘৰলৈহে যায় হা তুমিও যা আৰু যাওকচোন ছোৱালীজনী তাই কমচে কম ভাল লাগিছে চাগে তাত থাকি তা নহ'লে আমি দুয়োটা এপাক আহোঁগৈ আমি গ'লে তেওঁলোকে আৰু ভাল পাব গোবিন্দ গাটো ভাল নহয় যিমানে যি ক'লেও কিবা এটা সহায় কৰিব ক'লে মানে ঘৰৰ কাম কৰিব ক'লে মানে সি কেতিয়াও না বুলি নকয় বুলি কিয় ক'ব আকৌ আমিতো ঘৰত কাম কৰা বাবদ পইচা দিওঁ ন পইচা কথা নহয় অ' তাৰ বেলেগত কাম থাকিলেও সি আমাৰ ঘৰলৈ কাম কৰিব আহেই একমাত্ৰ তাহাঁতৰ বন্ধুত্বৰ কাৰণে ছোৱালীকেইজনীৰ কাৰণে সি ইমানখিনি যেতিয়া কৰিব পাৰিছে আমিনো তাৰ ঘৰত যোৱাটো কি ডাঙৰ কথা এনেও তাৰ গাটো ভাল নহয় বেমাৰী হৈ আছে মানুহটো আজি যদি বিপদৰ সময়ত আমিও যদি অলপ সহায় কৰোঁ কিমান ভাল পাব আমাৰ অজস্ৰ আছে তাৰ পৰা অকণমান তাক সহায় কৰিলে আমাৰ একো নাযায় বুজিছা নাজানো আৰু বাপেক জীয়েকৰ কি হৈছে ইমান দয়ালু নে আপোনালোকে দয়ালু হ'ব লাগিব তুমিতো বেলেগ মানুহৰ প্ৰতি বহুত দয়ালু সিহঁতৰ কাৰণে কিয় এনেকুৱা আগতে কিবা দুশ্মনী আছে নেকি নাই নাই মোৰ আৰু কি দুশ্মনী থাকিব তেওঁলোকক বেয়া নাপাওঁ নহয় কিন্তু ছোৱালীজনী ইমান হলি গলি কৰি থকাটো মই ভাল দেখা নাই তেওঁলোকেতো আমাৰ ছোৱালীজনীক ব্যৱহাৰো কৰিব পাৰে ন ধনী বুলি তুমি ভুল বুজিছা তেওঁলোক তেনেকুৱা মানুহ নহয় বহুত ভাল মানুহ এবাৰ তেওঁলোকৰ প্ৰতি দয়ালু মনোভাৱটো আনাচোন এতিয়া তুমিও বুজি পাবা তেওঁলোক কিমান ভাল হ'ব দিয়ক বাপেক জীয়েকে যেতিয়া ভাল পায় মইনো কিয় মানা কৰিম আপোনালোকৰ ভাল পোৱাতে মোৰ ভাল পোৱা ব'লক আমিও এপাক যাওঁ ৰ'ব বস্তু কেইটামান পেকিং কৰি লৈ যাওঁ তেওঁলোকে চাগে ভালকৈ একো এটা খোৱাই হোৱা নাই বেমাৰী মানুহ থাকিলে ঘৰখনত আৰু কি ভালকৈ খাব যোৱা যোৱা আজি ডিনাৰটো তেওঁলোকৰ ঘৰতে কৰিম আমি নিজে লৈ যাম বাৰু তেওঁলোকে বহুত ভাল পাব প্ৰত্যেক বছৰে আমি ওচৰ চুবুৰীয়াৰ লগত কৰিয়ে থাকোঁ পাৰ্টি এইবাৰ তেওঁলোকৰ ঘৰত কৰোঁগৈ ব'লা তেওঁলোকো সুখী আমিও সুখী ঠিক আছে মই ৰেডি হৈছোঁ বা বৰ ধুনীয়াকৈ ৰুমটো সজালে দেই ছোৱালীকেইজনীয়ে ইমান ধুনীয়া লাগিছে এজোপা যে বৰ দাম লৈছে হ'বলা দেই ভাল লাগিছে কিন্তু সঁচাকৈ পাই এঞ্জেলজনী বৰ ভাল ছোৱালী আজিৰ দিনত আৰু এনেকুৱা মনৰ ছোৱালী পাবলৈ বহুত টান কোনে কাক সহায় কৰে কিন্তু তাই যে ইমান সৰু বয়সতে বান্ধৱীৰ ওচৰলৈ যে এনেকৈ সহায় কৰিবলৈ আহিছে সেইটোৱে বহুত ডাঙৰ কথা দেই অঁ আপুনি উঠি আহিলে দেখিছেনে ইমান ভালকৈ সজালে ছোৱালীকেইজনীয়ে অঁ তাকে চাই আছোঁ বৰ ভাল লাগিলে একদম গাটোৱে ভাল ভাল লাগি গৈছে মোৰ বেমাৰ ভাল হোৱা হ'লেও মই ইমানখিনি আনিব নোৱাৰিলোহেঁতেন চাগে দেই তাকেই মাজনীৰ মুখত হাঁহি দেখি মোৰো ভাল লাগিছে জানেনে যিমান ক'লেও সৰু ছোৱালীয়েতো এইবোৰে ভাল পায় ন তাই মনৰ পৰা বিচাৰিয়ে আছিলে হ'লেও আৰু আপোনাৰ বেমাৰ বুলি তাইনো কি ক'ব আৰু ইমান ভাল এঞ্জেলজনী ইমান সৰুতে ইমান বুজিব পাৰিছে ছোৱালীকেইজনী হয় পাই সকলোৰে ঘৰত তাহাঁত দুয়োজনীৰ নিচিনাই ছোৱালী হওক সৰুৰ পৰা মাক দেউতাকৰ কথা বুজি পোৱা কি কৰি আছে তাহাঁত কেইজনী এনেই বহাই থৈছোঁ কথা পাতি আছে দুয়োজনী কেকটো হোৱাই নাই নহয় দেৰিয়ে হৈছে আকৌ ঘৰ যাব লাগিব ঘৰৰ পৰা যদি নিবলৈ নাহে আমি দুয়োজনে থৈ আহিমগৈ আপুনি যাব পাৰিবনে
পাৰিম পাৰিম গাটো ভাল পাইছোঁ নহয় মই কেইবাদিনো ওলাই যোৱাই নাই ঘৰত সোমাই সোমাই বেছিকৈ বেমাৰহে হৈছে সন্ধিয়া অলপ ওলাই যাম আৰু ৰাতিহে লাইটবোৰ জিলিকিব অঁ তাকেই আজি নহ'লে চাই আহিম কাৰ ঘৰত কিমান ধুনীয়াকৈ সজাইছে গোবিন্দ আৰে আপোনালোক বাপৰে আচৰিত কথা কিন্তু আপোনালোক আমাৰ ঘৰত কি ক'বা আৰু তোমালোকে নোযোৱা যেতিয়া খ্ৰীষ্টমাছত আমিয়ে আহিবলগীয়া হ'ল তোমালোকক বৰদিনৰ শুভেচ্ছা জনালোঁ দেই আমাৰ ফালৰ পৰাও আপোনালোকক বৰদিনৰ শুভেচ্ছা জনাইছোঁ ইহঁতকেইজনী ক'ত গ'ল আকৌ তাহাঁতি ভিতৰতে আছে বাইদেউ আমি বোলো আজি ৰাতিটো তোমালোকৰ লগতে বৰদিন মনাওঁ সেইকাৰণে দুয়োটাই পালোহি ছোৱালীজনীও ইয়াতে আছেহি যেতিয়া বৰ ভাল কৰিলে আহকচোন আহক ভিতৰতে বহকহি আমি কিন্তু সকলো বস্তু লৈ আহিছোঁ আকৌ দেই গোবিন্দৰ বেমাৰ বুলি গম পালোঁ নহয় তাকেই বেমাৰ বুলিহে খ্ৰীষ্টমাছত একো এটা কৰাই নহ'ল এতিয়া আপোনালোক আহিছে লাজেই লাগিছে আৰু উপায়ো নাই এয়া চাওকচোন এঞ্জেল আৰু আমাৰ মাজনীয়ে কিমান ধুনীয়াকৈ ঘৰখন সজালে অঁ বৰ ভাল লাগিছে দেই আমাৰ এঞ্জেল আকৌ এইবোৰ ডেক'ৰেশ্যনত উস্তাদ মা পাপা তোমালোক সেইয়া আলহী আকৌ তুমি ঘৰলৈ যোৱা নাই বুলি আমিয়ে আহি পেলালোঁ বৰ ভাল কৰিলে আংকল আণ্টি হেপী খ্ৰীষ্টমাছ থেংক ইউ মাজনী এণ্ড ছেইম টু ইউ অ'কে থেংক ইউ আংকল মই যে এক্সপেক্টেই কৰা নাছিলোঁ তোমালোকে ইয়ালৈ আহিবা বুলি তুমি অকলে আহিব পাৰা নেকি তোমাৰ বান্ধৱীৰ ঘৰলৈ আমি আহিব নোৱাৰোঁ পাৰে আংকল বলক ভিতৰত বহিব আণ্টি আজি নিজৰ হাতেৰে কেক বনাইছে মা তাকেই কাটিবলৈ আমি ৰৈ আছোঁ অঁ হয় নেকি আমাৰ বেবী আকৌ বৰ ভাল পায় কেক খাই নিজে হাতে বনোৱা মানে ঘৰত মোৰ আকৌ সেইবোৰ বনাবলৈ ইমান মানে ইণ্টাৰেষ্টেই নাই একো নাই দিয়ক মই আছোঁ নহয় তাই যেতিয়া মন যায় তাইক মই তেতিয়াই বনাই দিম কেকটো হ'লগৈ চাগে আপোনালোক বহকচোন মই চাই আহোঁগৈ অঁ বলক মাজনী তোমালোকো ব'লা আমিও কেক আনিছোঁ সকলোৱে মিলি খ্ৰীষ্টমাছ চেলিব্ৰেট কৰোঁ নে কি কোৱা অঁ বলক এনেকৈ একেলগে খ্ৰীষ্টমাছ চেলিব্ৰেট কৰিবলৈ আৰু বা এনেকুৱা মুহূৰ্ত পাওঁ বা নাপাওঁ সেইকাৰণে বলক আমি সকলোৱে মিলি বৰদিনটো ধুনীয়াকৈ উদযাপন কৰোঁ